Hello everyone, welcome to Current Affairs series of Ajmal IAS Academy. Our last week or topic asile, jetu prothom topic to asile Karbi Anglong at 75. Karbi Anglong Autonomous Council or 75 years complete hole. A topic to bikhoye sam. Assam Rainforests bikhoye sam. Kot obostito Assam Rainforest er upor eta article aisile. Joa hopta Ambubachi Mela hoisile, Ambubachi Mela upor sam akon Kamakhya temple bikhoye olopman sam. Tar pisot aru eta bhal khobor je decline of child marriages in Assam. অসম চৰকাৰৰ বহুতখিনি প্ৰশংসনীয় পদক্ষেপৰ কাৰণে আমাৰ যেটো চাইল্ড মেৰিজ আমাৰ অসমত আগতে বহুত বেছি চাইল্ড মেৰিজ আছিল এতিয়া চাইল্ড মেৰিজৰ সংখ্যা যথেষ্টখিনি আমাৰ অসমত কমিছে প্ৰথমটো কাৰ্বি আংলং at 75 Karbi Anglong Autonomous Day was celebrated on 23rd June 2026 making 75 years of autonomous self governance under 6th schedule of the Constitution of India. Ami janu 6th schedule. The Constitution of 6th schedule, it deals with the administration in tribal areas of 4 states. Assam, Meghalaya, Tripura and Mizoram. Aru Okhomot 3ta jagat amar autonomous council, autonomous district council ase Karbi Anglong autonomous council. Jiru agote koisil Mikir Hill autonomous council. Tar pisot North Kasar autonomous council jiuti ketia koa hoy Dima Hasao autonomous council aru BTR, Borderland Territorial Region. আৰু এই যে কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ 75 ইয়াৰ্স কমপ্লিট কৰিলে সো কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ বিষয়ে আমি অলপমান চাও The journey began in 1951 with the creation of Mikir Hill Autonomous District Council under the 6th schedule so এই যেটো হস্ত অনুসূচী যিবিলাক অঞ্চল বা 6th schedule এৰিয়া যেটো আমাৰ কনস্টিটিউশনত এডপ্ট কৰিছিলে সেই কনস্টিটিউশনত এখন আমাৰ কমিটি তাত ফৰ্ম কৰা হৈছিল কনস্টিটুয়েন্ট বহুতখিনি কমিটিৰ পিছত এখন সাব কমিটি আছিল বৰ্ডলৈ কমিটি আৰু বৰ্ডলৈ কমিটিৰ ৰিকমেন্ডেশনৰ মতেই আমাৰ নৰ্থ ইষ্টৰ চাৰিখন ষ্টেটক ডেজিগনেটেড ট্ৰাইবেল এৰিয়াজ ডিক্লেয়াৰ কৰা হৈছে সো আমাৰ অসমত তেনেকুৱা তিনিখন ট্ৰাইবেল এৰিয়াজ বা ডিস্ট্ৰিক্ট আছে তাৰে এখন হৈছে মিকিৰ হিল অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিল যিখনৰ গঠন হৈছিল 1951 ত টুডে ইট ফাংচন এজ এ কাৰ্বি আংলং অটোনমাস টেৰিটৰিয়েল কাউন্সিল Karbi Anglong Autonomous Council is governed by 26 elected members of Autonomous Council headed by chief executive members. Aru ei ji Karbi Anglong Autonomous Council ase tar total 30 jon member ase aru tare 26 jon elected hoy aru tare 4 jon nominated hoy governor e nominate kore aru tar jijon head hoy june council khonok head kore teketok hoy chief executive member tenokwa chief executive member BTR tu ase aru Dima Hasao tu ase আমি যদি অকমান হিস্টোরিক্যাল ইভলিউশন চাও কেনেকে কাৰ্বি আংলং অটোনমাস কাউন্সিল ফৰ্ম হল আমি যদি চাও প্ৰথম কাৰ্বি আংলঙৰ বিষয়ে ডিমান্ড আহিছিল অটোনমাস কাউন্সিলৰ বিষয়ে ডিমান্ড আহিছিল সেপাৰেট ট্ৰাইবেল আইডেন্টিটিৰ কাৰণে ডিমান্ড আহিছিল 1940 কাৰ্বি ইউথ ফ্ৰম কাৰ্বি অদৰবাৰ টু প্ৰটেক্ট देयर ট্ৰাইবেল আইডেন্টিটি 1940 চনতে যি কিছুমান আমাৰ কাৰ্বি লোকে এটা অৰ্গানাইজেশন ফৰ্ম কৰিছিল সেই অৰ্গানাইজেশনটোৰ নাম আছিল কাৰ্বি অদৰবাৰ আৰু এই কাৰ্বি অদৰবাৰটো ফৰ্ম কৰি তেখেতসকলে সেই সময়ৰ যি অসমৰ গভৰ্ণৰ আছিল ৰবাৰ্ট ৰেইস সাহাবৰ ওচৰত তেখেতসকলে গৈমিল মেমোৰেন্ডাম দিছিল যেন আমাৰ কাৰ্বি আংলঙৰ যিখিনি ট্ৰাইবেল আইডেন্টিটি সেইখিনি প্ৰটেক্ট কৰিবৰ কাৰণে কিবা কাম কৰিব লাগে তাৰপিছত 1947 ত দ্য ডিমান্ড ফৰ ইন্ডিপেন্ডেন্ট লেজিসলেটিভ জুডিশিয়াল কাউন্সিল वाज প্লেসড বিফৰ বৰ্ডলৈ কমিটি সো কনস্টিটিউয়েন্ট এছেম্বলি বৰ্ডলৈ কমিটিৰ ওচৰত ডিমান্ড পুট কৰিছিলে কাৰ্বি আংলঙক যেন এখন অটোনমাস কাউন্সিল বনাব লাগে য'ত কাৰ্বি আংলঙৰ মানুহক নিজভৱিয়াকৈ লেজিসলেটিভ জুডিশিয়াল অথৰিটি দিব লাগে তাৰ অনুসৰি বৰ্ডলৈ কমিটিৰ ৰিকমেন্ডেশনৰ মতে 1951 ত ইউনাইটেড মিকিৰ এণ্ড নৰ্থ কাছাৰ হিল ডিস্ট্ৰিক্ট वाज ক্ৰিয়েটেড 1951 ত ইউনাইটেড মিকিৰ এণ্ড নৰ্থ কাছাৰ হিল ডিস্ট্ৰিক্ট কাউন্সিল वाज ক্ৰিয়েটেড আৰু 1951 তে মিকিৰ হিল অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিল वाज ক্ৰিয়েটেড আন্ডাৰ দা 6th শিডিউল প্ৰথম কাৰ্বি আংলং আৰু ডিমা হাছাওক লগ কৰি এখন জিলা গঠন কৰিছিল 1951 ত ইউনাইটেড মিকিৰ হিল এণ্ড নৰ্থ কাছাৰ হিল ডিস্ট্ৰিক্ট वाज ক্ৰিয়েটেড আৰু তাৰ পিছত 1951 তে মিকিৰ হিল অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিল এখন ক্ৰিয়েট কৰা হৈছিল আৰু 1970 ত ইউনাইটেড মিকিৰ এণ্ড নৰ্থ কাছাৰ হিল ডিস্ট্ৰিক্ট স্প্লিট ইনটু মিকিৰ হিল এণ্ড নৰ্থ কাছাৰ হিল আৰু 1970 ত ইউনাইটেড মিকিৰ হিল খনক আৰু মানে ডিমা হাছাও খনক নৰ্থ কাছাৰ হিল খনক মিকিৰ হিলৰ পৰা সেপাৰেট কৰি দিছিলে আৰু 1976 ত মিকিৰ হিলৰ নাম চেঞ্জ কৰি ৰখা হৈছিল কাৰ্বি আংলং উইথ ডিফু এজ এ হেডকোৱাৰ্টাৰ সো এই ক্ৰনলজি খিনিও আমাৰ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হ'ব প্ৰথম কাৰ্বি আংলং অটোনমাস কাউন্সিল কেতিয়া ফৰ্ম হৈছিল 1951 ত ইয়াৰ কাৰণে ডিমান্ড প্ৰথমতে কোনে পুট ফৰৱাৰ্ড কৰিছিলে
কাৰ্বি অদৰবাৰ যিখিনি কাৰ্বি ইউথখিনি ডেকাসকলে মিলি এটা অৰ্গেনাইজেশ্যন ফৰ্ম কৰিছিলে তেখেতসকলে গৈ মিলি সেই সময় 1940 ৰবাৰ্ট ৰেইডৰ ওচৰত তেখেতসকলে মেমৰেণ্ডাম দিছিলে তাৰ পিছত যেতিয়া বৰদলৈ কমিটি ফৰ্ম হ'ল বৰদলৈ কমিটিৰ ওচৰত তেখেতসকলৰ নিজৰ কনচাৰ্ণখিনি ৰেজ কৰিছিলে আৰু বৰদলৈ কমিটিৰ ৰিকমেণ্ডেশ্যনৰ মতেই কাৰ্বি আংলঙক স্বীকৃতি প্ৰদান কৰা হ'ল অটোনমাছ ডিষ্ট্ৰিক্ট কাউন্সিল হিচাপে 1951ত কাৰ্বি আংলং আৰু মিকিৰ হিল অটোনমাছ কাউন্সিল মিকিৰ হিল অটোনমাছ কাউন্সিল আৰু নৰ্থ কাছাৰ অটোনমাছ কাউন্সিলক একেলগে মিলি এখন ডিষ্ট্ৰিক্ট বনাইছিলে কিন্তু সেই ডিষ্ট্ৰিক্টখন মিকিৰ হিল অটোনমাছ কাউন্সিলক আৰু কাছাৰ আৰু নৰ্থ কাছাৰ হিলক ছেপাৰেট কৰিলে 1970ত তাৰপিছত 1995ত মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং ৱাজ চাইন টু আপগ্ৰেড এণ্ড ৰিনেম কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কাউন্সিল এজ এ কাৰ্বি আংলং অটোনমাছ কাউন্সিল and responsibilities for 30 subjects and departments were transferred from the Assam state government to Karbi Anglong Autonomous Council. আৰু 1995ত অসম চৰকাৰৰ পৰা 30টা বিষয় ট্ৰান্সফাৰ কৰা হ'ল কাৰ্বি আংলং অটোনমাছ কাউন্সিল এই 30টা বিষয়ত এটা নিজাভবীয়াকৈ কাৰ্বি আংলঙৰ কাউন্সিলে তাত ল বনাব পাৰিব আৰু 2015ত কাৰ্বি আংলং ডিষ্ট্ৰিক্ট was divided into two districts Karbi Anglong and West Karbi Anglong and both were governed under Karbi Anglong Autonomous Council 2015 চনত কাৰ্বি আংলং ডিষ্ট্ৰিক্টখন আকৌ বাইফাৰ্কেট কৰি ইষ্ট কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং কৰিলে তাৰ পিছত আমি যদি চাওঁ এই কাৰ্বি আংলঙৰ যি যেন অটোনমাছ কাউন্সিল ফৰ্ম হ'ল ইয়াৰ পিছত যি গৰাকী মানুহ মেইনলি জড়িত হৈ আছিল যাৰ ফলস্বৰূপে আজি কাৰ্বি আংলং অটোনমাছ কাউন্সিলখন এখন ফৰ্ম হৈছিল তেখেত মানুহজন আছিলে তেখেতক আমি ফাদাৰ অফ কাৰ্বি কমিউনিটি বা ফাদাৰ অফ কাৰ্বি আংলং অটোনমাছ হিল কাউন্সিল বুলিও আমি কোৱা হয় তেখেতৰ নাম হৈছে চেমচং সিং ইংটি তেখেতে ক্ৰুচিয়েল ৰোল প্লে কৰিছিলে যেন কাৰ্বি আংলঙক ষষ্ঠ অনুসূচিত বা 6 শিডিউলৰ আণ্ডাৰত প্লেচ কৰিবৰ কাৰণে চেমচং সিং ইংটি প্লেড এ পায়োনিয়াৰিং ৰোল ইন প্ৰমোটিং দ্য এডুকেশ্যন ছ'চিয়েল ৰিফৰ্ম এণ্ড ট্ৰাইবেল ইউনিটি আৰু এটা যে আমি ফেক্ট চাওঁ খৰচিং তেৰাং was the first chief executive member of autonomous council help institutionalize self governance in the region আৰু কাৰ্বি আংলঙৰ প্ৰথমজন সিএম কোন আছিল খৰচিং তেৰাং আৰু কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ কাক ফাদাৰ বুলি কোৱা হয় চেমচং সিং ইংটি তেখেতৰ তেখেতে যি ভূমিকা পালন কৰিছিল তাৰ ফলস্বৰূপেই কাৰ্বি আংলঙে অটোনমাছ কাউন্সিলৰ দৰ্জা পাবলৈ সক্ষম হৈছিল আমি যদি চাওঁ নেক্সট যেটো আমি টপিক চাওঁ হেতু হৈছে আসাম ৰেইনফৰেষ্ট ওয়ার্ল্ড ৰেইনফৰেষ্ট ডে প্ৰত্যেক বছৰে মনোৱা হয় 22 জুন তাৰিখে and has once again highlighted the ecological importance of Assam tropical rainforest আমি জানো অসমতো ট্ৰপিক্যাল ৰেইনফৰেষ্ট পোৱা যায় অসমত পোৱা যায় আমাৰ কিনাৰত অৰুণাচল প্ৰদেশত ট্ৰপিক্যাল ৰেইনফৰেষ্ট পোৱা যায় নাগালেণ্ডত পোৱা যায় পাৰ্টিকুলাৰলি দিহিং পাটকাই নেশ্যনেল পাৰ্কত যিখন জয়পুৰে ৰেইনফৰেষ্ট আছে সেইখন এখন স্পেচ ডেজিগনেটেড ৰেইনফৰেষ্ট হয় অসমৰ আৰু এই ৰেইনফৰেষ্টখনকে জয়পুৰেটো এটা ৰেঞ্জ হয় দিহিং পাটকাই নেশ্যনেল পাৰ্কৰ ভিতৰতে আৰু সেই জয়পুৰে ৰেইনফৰেষ্টখনকে এমেজন অফ দা ইষ্ট বুলিও কোৱা হয় এণ্ড হলংবাৰ গিভন চেঞ্চুৰী আৰু যোৰহাটত যিখন আছে হুইচ ৱেৰ এমং ইণ্ডিয়াছ মষ্ট ভেলুৱেবল বায়'ডাইভাৰ্চিটি ৰিচ ইক'চিষ্টেম আমাৰ অসমৰ দুখনকৈ দিহিং পাটকাই নেশ্যনেল পাৰ্কৰ জয়পুৰে ৰেইনফৰেষ্ট আৰু হলংবাৰ গিভন চেঞ্চুৰী ইজ এ ক্লাছিক এক্সাম্পল বা ওৱান অফ দ্য মষ্ট ভেলুৱেবল বায়'ডাইভাৰ্চিটি ৰিচ ইক'চিষ্টেম অফ ইণ্ডিয়া আমি অসমৰ ৰেইনফৰেষ্ট কিয় ইম্পৰ্টেণ্ট হোৱাই আৰ আসাম ৰেইনফৰেষ্ট ইম্পৰ্টেণ্ট আসাম ৰেইনফৰেষ্ট লাই উইথিন দ্য ইষ্টাৰ্ণ হিমালয়ান বায়'ডাইভাৰ্চিটি হটস্পট আৰু আমাৰ যিখিনি ৰেইনফৰেষ্ট আছে সেইখিনি ক'ত লাই কৰে ইষ্টাৰ্ণ হিমালয়ান বায়'ডাইভাৰ্চিটি হটস্পট এণ্ড ইণ্ডো বাৰ্মা biodiversity hotspot, two of the world's most ecologically significant regions. These forests act as a carbon sink, climate regulators, water reservoirs, biodiversity hotspot and natural barrier against soil erosion, making them crucial for the environmental sustainability and human well-being. So amar ji Assam ji rainforest बहुत बेसी crucial role play करे किहर क्षेत्रत climate regulation क्षेत्रत water reservoir क्षेत्रत biodiversity conservation क्षेत्रत विभिन्न धरणत आमार এই rainforest भूमिका আছে আমি যদি চাও দিহিং পাটকাই rainforest বিষয় অলপমান often called Amazon of the East. দিহিং পাটকাই derive its name from দিহিং river and পাটকাই hills আৰু দিহিং পাটকাই যি ন্যাশনাল পাৰ্কো হয় সেই ন্যাশনাল পাৰ্কখনৰ নাম কৰপা আহিছে বুলি ক'লে দিহিং নদীৰ পৰা আহিছে আৰু পাটকাই হিলৰ পৰা আহিছে আৰু এই যিখন দিহিং পাটকাই ন্যাশনাল পাৰ্কখন কোন দুখন ডিস্ট্ৰিক্টত অৱস্থিত ডিব্ৰুগড় এণ্ড তিনচুকীয়া ডিস্ট্ৰিক্টত আৰু টোটাল এৰিয়া কিমান 234.26 স্কয়াৰ কিলোমিটাৰ এইখনক প্ৰথমতে ওয়াইল্ড লাইফ সেঞ্চুৰী বনোৱা হৈছিল 2004ত
আৰু নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হৈছিলে ইন দ্য ইয়াৰ 2021ত সো এখন লেটেষ্ট হয় মানে ওৱান অফ দ্য লেটেষ্ট দিহিং পাটকাই পিছতে দিয়া হৈছিলে ৰাইমনা নেশ্যনেল পাৰ্ক ৰাইমনাৰ পিছতে আহি গ'ল সিগনাও জালাও নেশ্যনেল পাৰ্ক হোষ্ট এৰাউণ্ড 42 মেমেল স্পেচিছ আছে 40 ৰেপটাইল স্পেচিছ পোৱা যায় আৰু 200ৰো ওপৰত পখিলাৰ প্ৰজাতি পোৱা যায় 200ৰো ওপৰত বাৰ্ড স্পেচিছ পোৱা যায় তাৰপিছত আমি যদি জয়পুৰে ৰেইন ফৰেষ্টৰ কথা চাওঁ ফৰ্ম পাৰ্ট অফ এ লাৰ্জাৰ দিহিং পাটকাই লেণ্ডস্কেপৰ আণ্ডাৰতে পৰে known for dense evergreen forest and rich wildlife biodiversity and ecological connectivity act as an important wildlife corridor supporting elephant primates and numerous bird species আৰু এই জয়পুৰে ৰেইন ফৰেষ্ট খনে দিহিং পাটকাই নেশ্যনেল পাৰ্কৰে এখন ৰেঞ্জ হয় য'ত মেইনলি ৰেইন ফৰেষ্ট পোৱা যায় য'ত কোৱা হয় এমেজন অফ দা ইষ্ট আৰু আমি যদি হোলংপাৰ গিবন চেঞ্চুৰী চাওঁ হোলংপাৰ গিবন চেঞ্চুৰী ক'ত আছে ইট ইজ লোকেটেড ইন যোৰহাট ডিষ্ট্ৰিক্ট ইট ইজ ইণ্ডিয়াছ অনলি প্ৰটেক্টেড এৰিয়া প্ৰিমিয়াৰলি ডেডিকেটেড টু দা কনজাৰভেশ্যন অফ ৱেষ্টাৰ্ণ হলক গিবন আৰু ইণ্ডিয়াৰ এখনেই ৱাইল্ড লাইফ চেঞ্চুৰী আমি জানো যে ৱাইল্ড লাইফ চেঞ্চুৰী বনোৱা হয় ফৰ কনজাৰভেশ্যন অফ পাৰ্টিকুলাৰ স্পেচিছ যিকোনো এটা পাৰ্টিকুলাৰ স্পেচিছক কনজাৰ্ভ কৰিবৰ কাৰণে ৱাইল্ড লাইফ চেঞ্চুৰী বনোৱা হয় আৰু হোলক পাৰ্ক ৱাইল্ড লাইফ গিবন চেঞ্চুৰীখন এখন ইণ্ডিয়াৰ এনেকুৱা এখন গিবন চেঞ্চুৰী অনলি গিবন চেঞ্চুৰী যিখন বনোৱা হৈছে ফৰ দ্য প্ৰটেকশ্যন অফ ৱেষ্টাৰ্ণ হলক গিবন ইট ইজ ইণ্ডিয়াছ অনলি এপ স্পেচিছ অলছ' ছাপৰ্ট কেপ লাংগাৰ ষ্টাম্পটেইল মাকাও ৰেপটাইলছ বাৰ্ড ডাইভাৰ্ছ প্লাণ্ট স্পেচিছ বিভিন্ন ধৰণৰ স্পেচিছ এইবিলাক পায় বেংগল স্লো লৰিছ ষ্টাম্পটেইল মাকাও ৰেপটাইলছ বাৰ্ড এইবিলাকো হলংপাৰ গিবন চেঞ্চুৰীত পোৱা যায় তাৰপিছত যিটো থাৰ্ড টপিকটো আছিলে সেইটো হৈছে অম্বুবাচী মেলা অম্বুবাচী মেলা ৰিচেণ্টলি হৈ গৈছে জুন মাহত হয় প্ৰত্যেক বছৰৰ দ্য এনুৱেল অম্বুবাচী মেলা ইজ বিং অবজাৰ্ভ এট দ্য কামাখ্যা টেম্পল ইন গুৱাহাটী drawing lakh of pilgrims, tantric practitioners, saints, researchers and tourists from across India and abroad. প্ৰত্যেক বছৰে আমাৰ আজি কামাখ্যা টেম্পল মা কামাখ্যা টেম্পলক দৰ্শন কৰিবলৈ অম্বুবাচী মেলাৰ উপভোগ কৰিবৰ কাৰণে দেশৰ বা বিদেশৰ বিভিন্ন পৰ্যটক আহি জুন মাহত পৰ্যটক সমাৱেশ হয় আৰু এইবাৰো আমি দেখিছোঁ 8 লাখৰ ওপৰ মানুহ এই পবিত্ৰ যি অম্বুবাচী মেলাত তেখেতসকলে অংশগ্ৰহণ কৰিছে আমি যদি চাওঁ অম্বুবাচী মেলা হয় কি অম্বুবাচী মেলা ইজ ওৱান অফ ইণ্ডিয়াছ মোষ্ট ইউনিক ৰিলিজিয়াছ ফেষ্টিভেলছ চেলিব্ৰেটেড এট দ্য কামাখ্যা টেম্পল আৰু এইটো ক'ত চেলিব্ৰেট কৰা হয় নীলাচল পাহাৰৰ ওপৰত থকা কামাখ্যা মন্দিৰত ওৱান অফ দ্য মোষ্ট ৰিভাৰ্ড শক্তিপীঠ আৰু 51টা শক্তিপীঠ ইণ্ডিয়াৰ ফেমাছ শক্তিপীঠ বা চেক্ৰেড শক্তিপীঠৰ ভিতৰত এটা শক্তিপীঠ হৈছে আমাৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা টেম্পল দ্য ফেষ্টিভেল মাৰ্কছ দ্য এনুৱেল মেনচুৰেশ্যন পিৰিয়ড অফ গডেছ কামাখ্যা symbolizing fertility, creation and the regenerate the power of nature. The word Ambubachi or Ambubachi literally means issuing forth of water. Aru ji Ambubachi ji meaning to hoise issuing forth of water, referring the swelling of the earth water from the onset of monsoon. And Ambubachi celebrated womanhood and the life-giving power of the feminine principles. Aru ei ji Ambubachi mela yat ki celebrate kora hoy womanhood উইমেনৰ পাৱাৰ বা লাইফ গিভিং পাৱাৰ অফ দ্য ফিমাইন প্ৰিন্সিপাল সো এইখন মেলা এখন ওৱান অফ দ্য চেক্ৰেড মেলা হয় আমাৰ দেশৰ ভিতৰতে আমি যদি চাওঁ কামাখ্যা টেম্পলৰ বিষয়ে কামাখ্যা টেম্পলৰ নীলাচল পাহাৰত অৱস্থিত গুৱাহাটীত আছে কামাখ্যা ইজ ওৱান অফ দ্য 51 শক্তিপীঠ অফ হিন্দু ট্ৰেডিশ্যনৰ 51টা শক্তিপীঠৰ ভিতৰত এটা শক্তিপীঠ হয় কামাখ্যা টেম্পল এণ্ড টেম্পল ইজ এন ইম্পৰ্টেণ্ট চেণ্টাৰ অফ তান্ত্ৰিক ৱৰ্শ্বিপ তান্ত্ৰিক তন্ত্ৰ মন্ত্ৰৰ কাৰণে এই কামাখ্যা টেম্পল ফেমাছ হয় এণ্ড ইজ এছ'চিয়েটেড উইথ দ্য ৱৰ্শ্বিপ অফ শক্তি আৰু শক্তিক ইয়াত উপাসনা কৰা হয় পূজা কৰা হয় ডিভাইন ফিমাইন এনাৰ্জি এণ্ড একৰ্ডিং টু মাইথলজি দ্য ইউনি ৰিপ্ৰডাক্টিভ অৰ্গান অফ গডেছ সতী ফেল হেয়াৰ আফটাৰ দ্য লৰ্ড বিষ্ণু দিছ মেম্বাৰ্ড হাৰ বডি উইথ দ্য সুদৰ্শন চক্ৰ এইটো আমি আমাৰ মাইথলজিৰ মতে সতীৰ যি জেনাইটেল পাৰ্ট আহি মেলি এই নীলাচল পাহাৰৰ ওপৰত পৰিছিলে তাতে এটা এই আমাৰ এই মহান শক্তিপীঠটোৰ আৰম্ভ হৈছিলে দ্য প্ৰেজেণ্ট টেম্পল ষ্ট্ৰাকচাৰ ৱাজ বিল্ড বাই কোচ কিং নৰনাৰায়ণ এণ্ড হিজ ব্ৰাদাৰ চিলাৰা ইন দ্য 16th century আফটাৰ দ্য আৰ্লিয়াৰ টেম্পল ৱাজ ডেষ্ট্ৰয় আগতে যিটো পুৰণা টেম্পল আছিলে সেই টেম্পলটো কালাপাহাৰ নামৰ এজন ইনভেডাৰে আহি মেলি সেই মন্দিৰটো ডেষ্ট্ৰয় কৰিছিলে পিছত সেই মন্দিৰটোক আকৌ নতুন যিটো প্ৰেজেণ্ট যিটো আৰ্কিটেকচাৰ সেইটো ডেভেলপ কৰিছিলে কোচ কিং নৰনাৰায়ণ আৰু
তেখেতৰ ভাতৃ চিলাৰায়ে 1565ত আমি যদি অম্বুবাচী মেলাৰ বিষয়ে চাওঁ why Ambubachi Mela is celebrated কিয় celebrate কৰা হয় this festival linked to the belief of mother earth and goddess Kamakhya undergo their annual menstruational cycle during the onset of southwest monsoon এইটোৱে ইয়াৰ main belief system the mela coincide with the arrival of monsoon rains symbolizing fertility agriculture renewal and the cycle of life the celebration reflect ancient agrarian tradition that viewed the earth nurturing mother capable of creating and sustaining life so a Ambubachi Mela eta amar ohomor ba dehor one of the major attraction hoy protek bochor ahar mahot onusthito hoy Kamakhya temple uporot Kamakhya temple Ambubachi Mela celebrate kora hoy jot Nilachal pahar uporot obosthito tar pisor jitu ajir last topic hetu he decline of child marriage in Assam ohomot child marriage or সংখ্যা যথেষ্ট পরিমাণে কমিছে Assam has recorded a significant decline in child marriage emerging as one of the India's leading state in combating the practice through combination of legal action, community awareness and policy intervention. So, ami jodi sao recently according to latest National Family Health Survey, jitu NFS er ji health survey ase 2023-24 tar mote the prevalence of child marriage in Assam has declined from 31.8% in NFS's 5 to 25.3%. jitu yar agor National Family Health Survey data asile tar mote amar ohomot child marriage or সংখ্যা আছিল 31.8% আৰু খুব ভাল লগা খবৰ যেন এইবাৰ যেটো নতুন ডাটা আহিছে তাৰ মতে আমাৰ অসমত চাইল্ড মেৰিজৰ সংখ্যা যথেষ্ট পৰিমাণে হ্ৰাস পাইছে যথেষ্ট পৰিমাণে কম হৈছে আৰু ইয়াৰ সংখ্যা গৈ মেলি পাইছেগে 25.3 while urban areas has recorded much lower prevalence of 9.2% আৰু যদি আমি urban area চাওঁ urban area তো একেবাৰে minimum child marriage হৈছে 9.2% আমি যদি চাওঁ Assam recorded the sharpest decline in India with 84% reduction among girls and 91% reduction among boys between 2022 to 23 and 2024-25 compared to the national decline of 69% and 72% respectively. আমি যদি চাওঁ child marriage or সংখ্যা আমাৰ অসমত national average কো বহুত বেছি পৰিমাণে আমাৰ হ্ৰাস পাইছে এটো এটা ভাল খবৰ এইবিলাক ডাটা আমি জেনাৰেলি আমি মেইনছত আমি ইউজ কৰিব পাৰিম Nearly 76% respondents identify legal measures such as registration of first information report and arrest as effective tool for reducing child marriage. Awareness regarding child marriage laws reached 99%. 99% of responded with television 92% and non-governmental organization 76% emerging as a major information source. Child marriage or বিষয়ে বিভিন্ন sourceৰ জৰিয়তে মানুহক সজাগ কৰা হয় awareness child welfare community পাও awareness আহিছে 31% child helpline service or 22% remain relatively low আমি যদি child marriage or সংখ্যা চাওঁ অসমত child marriage has historically remained a major social challenge in এটো এটা সামাজিক সমস্যা হয় অসমৰ বাবে according to 2011 census nearly 2.6 lakh children in Assam were married before attaining the legal age of marriage আমাৰ 2021 ৰ census ৰ ডাটা মতে আমাৰ অসমৰ 2.6 lakh children ঠিক আছে 2,60,000 children before তেখেতসকলৰ এজ হোৱাৰ আগতে before তেখেতসকল মেৰিজেবল এজ হোৱাৰ আগতে তেখেতসকলে বিয়াত বহে NFSA 5 reported that 31% of girls in Assam were married before 18 years আমাৰ NFSA data 19-20 মতে 19 পৰা 21 মতে অসমৰ 31.8% ছোৱালীয়ে বিয়াত বহে 18 বছৰ এটেন নোহোৱাকে significantly higher than national average আৰু এটো national average কে বহুত বেছি হাই national average 23% কিন্তু অসমত 31% districts such as ধুবুৰী বৰপেটা নগাঁও মৰিগাঁও has consistently reported higher prevalence rate আৰু অসমৰ ধুবুৰী বৰপেটা নগাঁও মৰিগাঁও এইবিলাক ডিস্ট্ৰিক্টত এই যেটো চাইল্ড মেৰিজৰ সংখ্যাটো বেছি this practice has traditionally linked to poverty social customs and discrimination insecurity and lack of educational opportunity আমাৰ এই যে চাইল্ড মেৰিজৰ সমস্যা আমাৰ অসমতে হক বা আমি বেলেগ দেশৰ আমাৰ দেশত চাইল্ড মেৰিজৰ যদি আমি সমস্যা তাও তাৰ মূলত কাৰণ কি হৈছে পভাৰ্টি এটা কাৰণ সোশ্যাল কাষ্টম মানুহৰ এটা সোশ্যাল ট্ৰেডিশন আছে মানে ছোৱালী বিলাকক বাৰ্ডেন বুলি ভাবে জেন্ডাৰ ডিসক্ৰিমিনেশন হয় সৰুৰে পৰা ইনসিকিউৰিটি ফিল কৰে পেৰেন্টছে এন্ড লেক অফ এডুকেশনাল অপৰচুনিটিজ এইবিলাক মূলত কাৰণ হৈছে সেইবিলাকে ইয়াত দিয়া আছে কাৰণবিলাক পভাৰ্টি ইকোনমিক ইনসিকিউৰিটি স্কুল ড্ৰপ আউট ৰেট
ঠিক আছে, ডিপাৰ ৰুটেড জেণ্ডাৰ ইনইকুৱেলিটি, ফেয়াৰ ৰিগাৰ্ডিং ছেফটি এণ্ড ছ'চিয়েল ষ্টিগমা, উইক এনফৰ্চমেণ্ট অফ ল, এইবিলাকৰ কাৰণে আমাৰ অসমত চাইল্ড মেৰেজৰ সংখ্যাটো যথেষ্ট সংখ্যক বাঢ়ি আছিলে। কিন্তু ৰিচেণ্টলি চৰকাৰে তেনেকুৱা বহুত ধৰণৰ গুৰুত্বপূৰ্ণ ইনিচিয়েটিভ হাতত লৈছে চৰকাৰে চাইল্ড মেৰেজটো ক্ৰেকডাউন কৰিবৰ কাৰণে। যেনেকৈ ইনকামবেণ্ট গভৰ্ণমেণ্টে লাষ্ট ইয়াৰ হিউজ ক্ৰেকডাউন কৰিছে চাইল্ড মেৰেজৰ ক্ষেত্ৰত, বহুতখিনিৰ ওপৰত FIR ইছ্যু কৰিছে। তাৰ উপৰি চৰকাৰে বহুতকেইখন স্কিম আনিছে আমাৰ ছোৱালীখিনিক এম্পাৱাৰ কৰিবৰ কাৰণে, যেনেকৈ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি, তাৰ যি মূল লক্ষ্যটোৱে হৈছে চাইল্ড মেৰেজ ৰিডিউচ কৰিব লাগে, গাৰ্লছৰ ড্ৰপ আউট ৰেটটো আমি কমাব লাগে, গাৰ্লছৰ এনৰলমেণ্ট ৰেচিঅ'টো আমি হায়াৰ স্কুলত আমি বঢ়াব লাগে। চ' এইবিলাক ইফৰ্টছৰ ক্ষেত্ৰত বা এইবিলাক স্কিম যি চৰকাৰে হাতত আনি আছে বা যিখিনি পদক্ষেপ লৈ আছে, তাৰ ফলত যথেষ্ট পৰিমাণে চাইল্ড মেৰেজ আমাৰ অসমত হ্ৰাস পাইছে। চ' এইখিনি যিখিনি ডাটা বা এইখিনি যিখিনি স্কিমছ, এইখিনি একবাৰ পঢ়ি ল'বা। এইখিনি ইম্পৰ্টেণ্ট হ'ব মেইনছৰ এক্সামৰ কাৰণে, ক'ৰবাত মেইনছত পাছিং ৰেফাৰেঞ্চত আমি লিখিব পাৰিম, আৰু প্ৰিলিমছতো হয়তো কেতিয়াবা ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যন আহিব পাৰে। চ' ডেটছ অল ফৰ টুডে, থেংক ইউ।